এই কথাটো 2005 চনত যেতিয়া অসমত ইমপ্লিমেণ্টেশ্যন হৈছিলে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত 2004 চনৰ 1 জানুৱাৰী তাৰিখে হৈছিল আৰু অসমৰ ক্ষেত্ৰত আমাৰ 2005 চনৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিলে সেইখিনি সময়ত হয়তো সকলোৱে এই কথাটো বুজি উঠা নাছিল কিমান ভয়াবহ হ'ব পাৰে কিন্তু যেতিয়া 22-23 চন মানৰ পৰা যেতিয়া মানুহবিলাক ৰিটায়াৰ হ'বলৈ ধৰিলে তেতিয়া এই এনপিএছ ব্যৱস্থাটো কিমান ভয়ানক সেই ব্যৱস্থাটো লাহে লাহে মানুহ বুজিবলৈ ধৰিলে আৰু সেয়েহে আমাৰ 2018 চনত আমি আচলতে গম পালোঁ যে এই ব্যৱস্থাটো কেতিয়াও কৰ্মচাৰীসকলৰ ভালৰ কাৰণে হ'ব নোৱাৰে সেয়েহে মই সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা ৰাজ্যজুৰি আমি কি কৰিলোঁ এই ব্যৱস্থাৰ বিৰুদ্ধে আমি আন্দোলন আৰম্ভ কৰিলোঁ আমি ইতিমধ্যে চৰকাৰৰ লগত বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হৈছে চৰকাৰে কিন্তু আমাক মুখত কয় যে বোলে হয় আপোনালোকৰ কাৰণে কাম কৰি আছোঁ আপোনালোকক সহায় কৰিম বা এই ব্যৱস্থাটোৰ কিবা এটা উপায় উলিয়াম কিন্তু মুখত কয় কিন্তু কাৰ্যত একো কৰা নাই এতিয়া চাওক ইয়াৰ পিছত আমাৰ বিভিন্ন এতিয়া অকল অসম বা ৰাজ্যিক পৰ্যায়তে নহয় আমি ৰাষ্ট্ৰীয় পৰ্যায়তো এই আন্দোলনটো হৈ আছে ৰাষ্ট্ৰীয় পৰ্যায়তো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এগেইনষ্টত বা চেণ্ট্ৰেল গভৰ্ণমেণ্টকো এই কথাটো বাৰে বাৰে সকীয়াই দিয়া হৈছে যে আপোনালোকে এনপিএছ ব্যৱস্থাটো উঠাই লৈ ইউপিএছ ব্যৱস্থাটো দিব লাগে যাতে যিয়ে সুৰক্ষা দিব পাৰে ভৱিষ্যত কৰ্মচাৰীসকলক জীৱনটোত এতিয়া কথাটো হ'ল কি চৰকাৰে যায় যে আন এটা এনেকুৱা ভেকভাৱনা এটা সৃষ্টি কৰিলে ইউপিএছ বুলি এটা ব্যৱস্থা আনিলে যিটো ব্যৱস্থাক আমি ডকাইত আখ্যা দিছোঁ যদি এনপিএছটো চুৰ হয় তেতিয়াহ'লে ইউপিএছটোক আমি ডকাইত বুলি ক'ম কাৰণ কিয় জানেনে এনপিএছত ৰিটায়াৰ্ড হ'লে কিবা এটা পইচা পাইছিলে কিন্তু ইউপিএছত এই পেঞ্চন দিয়াৰ নামেৰে যি এটা লুণ্ঠন কাৰ্য আৰম্ভ কৰিছে যে এটা এচিউৰ্ড পে আউট বা পেঞ্চন দিয়াৰ ব্যৱস্থা এটা কৈ কেনে তেওঁলোকে গোটেই আমাৰ জমা ধনখিনি তেওঁলোকে ৰাখি থোৱাৰ ব্যৱস্থা কৰিছে গতিকে চাওক এনপিএছক যেনেকৈ আমি প্ৰতিহত কৰিব পাৰিলোঁ ঠিক তেনেদৰে আমি ইউপিএছকো প্ৰতিহত কৰিম আমি কোনো কাৰণতে এনপিএছো নামানো আৰু ইউপিএছো নামানো সেয়েহে আমি ইতিমধ্যে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ এইবিলাক আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ আমি গুৱাহাটীত গেডাৰিং হৈছে চৰকাৰৰ এই বিষয়টোত যাতে তেওঁলোকে চকু দিয়ে আৰু যাতে ইউপিএছ আনে সেই ক্ষেত্ৰত আমাৰ আন্দোলন চলি আছে আৰু চলি থাকিব এতিয়া আমি আকৌ কিছু আমাৰ দেখিছে অসমৰ পৰিস্থিতি আপোনালোকে দেখিছে গতিকে সেই পৰিস্থিতি সাপেক্ষে আমাৰ আন্দোলন কিছু সীমিত হৈ আছিল যদিও এতিয়া আমি পুনৰ আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক তেওঁক আমি ইমেইল যোগে এইটো দাবী জনাইছোঁ যে ইউপিএছ আনিব লাগিব ইউপিএছ বা এনপিএছত আমি কেতিয়াও ক্ষান্ত নাথাকোঁ আৰু সেই তাৰে এটা অংশ হিচাপে আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে প্ৰতিদিনে 3খনকৈ সভা হ'ব আৰু এই সভাৰ মূল উদ্দেশ্যটো হ'ল আমি এনপিএছো নামানো ইউপিএছো নামানো আজি তাৰেই আপোনালোকে দেখা পাইছে আজি তামোলপুৰ হায়াৰ ছেকেণ্ডেৰীত তাৰে এখন সভা হৈছে এই সভাত আমাৰ তামোলপুৰবাসী ৰাইজ যিবিলাক আমাৰ এমপ্লয়ি আছে আৰু এটা কথা চাওক অকল এমপ্লয়ি নহয় দে আমাৰ এই সমস্যাটো লাহে লাহে ৰাইজেও জানিবলৈ ধৰিছে যে আমাৰ কৰ্মচাৰীসকলে যদি দৰমহা নহয় তেতিয়াহ'লে ওচৰৰ মাৰ্কেটখন জীয়াই থাকিব নোৱাৰে সৰু সৰু দোকানীবিলাকৰ পৰা আমিয়ে বস্তু কিনো আমিহে ক্ৰয় কৰোঁ গতিকে আমাৰ যদি দৰমহা বা পেঞ্চনটো নহয় তেতিয়াহ'লে কি হ'ব সৰু সৰু দোকানীবিলাকো মৰি যাব সেই কথাটো লাহে লাহে আমাৰ ৰাইজক আমি অৱগত কৰিছোঁ ৰাইজেও বুজিবলৈ সক্ষম হৈছে আজিৰ পিছত আমাৰ আৰু 2খন আছে মিটিং এখন আছে ক'ত নাগৰিজুলিত আছে ইয়াৰ পিছত আমাৰ আৰু এখন গোৰেশ্বৰত আছে এতিয়া চাওক আমাৰ একদম স্পষ্ট দাবী ইয়াত কোনো ধৰণৰ আৰু বেলেগ কথা নাই আমাক ইউপিএছ দিবই লাগিব আৰু ইউপিএছ যদি নিদিয়ে গণতান্ত্ৰিকভাৱে আমি যিমান দূৰলৈ যাব পাৰি সিমান দূৰলৈ যাম সেয়েহে আমি এইটো মাহতে 27 তাৰিখে আমাৰ কৰ্মবিৰতি আছে আৰু ইয়াৰ পিছত ধাৰাবাহিকভাৱে আমাৰ এনেকুৱা সিদ্ধান্ত হৈছে আমি এনপিএছ এছ'চিয়েশ্যনে বা সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই অকলে ডিচিশ্যন নলওঁ এতিয়া আমাৰ 122টা সংগঠনৰ লগত আমাৰ সংগঠিত এই সকলো সংগঠনৰ পৰামৰ্শ লৈ আমি ডিচেম্বৰ মাহৰ পৰা একদম কণ্টিনিউৱাছ প্ৰচেছত আমাৰ আন্দোলন কাৰ্যসূচী থাকিব অনশন থাকিব কৰ্মবিৰতি থাকিব বা বিভিন্ন পৰ্যায়ৰ আমাৰ কি থাকিব আন্দোলনৰ কাৰ্যসূচী থাকিব আৰু প্ৰয়োজন সাপেক্ষে আমি দৰকাৰ হ'লে নিৰ্বাচন বৰ্জন কৰিবলৈ আমি মানে দ্বিধাগ্ৰস্ততা নকৰোঁ কাৰণ চাওক আমি যদি জীয়াই নাথাকোঁ আমি যদি জীয়াই থাকিব নোৱাৰোঁ তেতিয়াহ'লে আমি বাকী সমাজখনক কেনেকৈ জীয়াই ৰাখিম আমি সদায় অনিশ্চয়তাৰ এটা ভৱিষ্যত লৈ কেতিয়াও চাকৰি কৰিব নোৱাৰোঁ আমি চৰকাৰক অনুকিয়াই দিছোঁ চৰকাৰক আমি অনুৰোধ জনাইছোঁ চৰকাৰক আমি দাবী জনাইছোঁ এই কৰ্মচাৰী অবিহনে কোনো চৰকাৰ কেতিয়াও ভালকৈ চলিব নোৱাৰে গতিকে কৰ্মচাৰীসকলক ভৱিষ্যত সুৰক্ষা দিয়ক দেখিব আপুনি যি ভাবিছে অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয়ে যি ভাবিছে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিবৰ কাৰণে তেওঁ যি ভাবিছে সেই ভাবাটো আমি কৰ্মচাৰীসকলেই নিব লাগিব কৰ্মচাৰীসকলৰ পেটত গাঁঠি দি কৰ্মচাৰীসকলৰ ভৱিষ্যত এটা উৎকণ্ঠাত থাকি 5 নম্বৰটো বেলেগে কথা আৰু বহুত নম্বৰলৈ নিয়াটো আশা কৰিব আমি নোৱাৰোঁ সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা কাৰ্যৰে প্ৰাৰ্থনা জনাইছোঁ কৰজোৰে আমি অনুৰোধ কৰিছোঁ লগতে দাবীও জনাইছোঁ আমাৰ এই দাবী তেওঁ যেহেতু এজন অত্যন্ত শক্তিশালী ব্যক্তি শক্তিশালী মুখ্যমন্ত্ৰী এই কথাটো আমি 7 মানে এই কথাটো বিশ্বাস কৰিব মানি ল'বলৈ বাধ্য গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক কওঁ যে আপুনি অন্তত ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ যেহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত এটা
দাবী দিব পৰা ক্ষমতা আছে, আপোনাৰ জ্ঞান আছে, শক্তি আছে। সেই শক্তিৰে অন্তত ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি এই কথাটো উত্থাপন কৰক যে কৰ্মচাৰীসকলক NPS কৰ্মচাৰীসকলক OPS NPS এই কথাটো নহয়, যাতে UPS বা NPS নহয় OPS যাতে দিয়ে, সেইটো আমি তেখেতক আমি অনুৰোধ জনাইছোঁ। हम OPS संगठन की तरफ से, अटेवा परिवार की तरफ से, अपने तमाम लाखों लाख शिक्षकों, कर्मचारियों, अधिकारियों की तरफ से महागठबंधन को मैं बधाई देता हूं, धन्यवाद देता हूं, साधुवाद देता हूं कि हमारे जैसे तमाम सारे ऐसे लाखों कर्मचारी, करोड़ों कर्मचारी जिनकी एक उम्मीद है OPS, जिनके सामाजिक सुरक्षा का एक बड़ा पैमाना है OPS, जिसके बुढ़ापे की लाठी है OPS, उसको उन्होंने संबल दिया, अपने घोषणा पत्र में लाया और संकल्प लिया कि सरकार बनने के बाद इसको लागू करेंगे। मैं तहे दिल से तेजस्वी जी का, दीपांकर भट्टाचार्य जी का, प्रियंका जी का, राहुल जी का और तमाम उस संगठन में जुड़े हुए महासंगठन में, महागठबंधन में आए सबका शुक्रिया राष्ट्रीय अध्यक्ष की हैसियत से मैं देता हूं और उम्मीद करता हूं कि अब बिहार का जो शिक्षक, कर्मचारी, अधिकारी, उसका परिवार है, उसके बुढ़ापे की लाठी का एक फैसला हुआ है, उसको आप, अगर उन्होंने आपके पक्ष में फैसला किया है तो मैं अपील करना चाहता हूं आपके माध्यम से, मैं अपील करना चाहता हूं कि आप भी उनके साथ खड़े हुए वोट फॉर OPS, हम OPS के लिए वोट करें, हम OPS के लिए मतदान करें। जो निजीकरण के पोषक हैं उनके एजेंडे में सामाजिक सुरक्षा नहीं ठहरती है। ये बात इस देश के नागरिकों को भी, इस देश के शिक्षकों, कर्मचारियों, अधिकारियों को समझना पड़ेगा। और आप अंधभक्ति में इतना मत डूबिए कि आप अपना भविष्य, अपने बुढ़ापे की लाठी को भूल जाइए। राजस्थान की बात करूं, मैं गहलोत जी को सैल्यूट करता हूं। हिंदुस्तान के अंदर मैं पूरे देश में पुरानी पेंशन की लड़ाई लड़ा, शुरुआती दौर से, जब इसको कोई नाम लेवा नहीं था, वो राजस्थान में गहलोत जी पहले ऐसे मुख्यमंत्री थे जिन्होंने मजबूती के साथ और तर्क के साथ उन्होंने विधानसभा में रखा और पास करा के उसको लागू कर दिया। लेकिन वहां राजस्थान के शिक्षकों, कर्मचारियों ने क्या किया? निश्चित रूप से जब उनको मजबूती के साथ खड़ा होना चाहिए तो वो जाति, धर्म, भाषा और संप्रदाय, हिंदू, मुस्लिम, मंदिर, मस्जिद में बढ़ गए। मैं इस देश के नागरिकों से, बुद्धिजीवियों से कहना चाहता हूं, मुद्दों पे आइए। मुद्दा है शिक्षा, चिकित्सा, हमारी पुरानी पेंशन, निजीकरण का विरोध, ये मुद्दे, इन मुद्दों पर वोट होना चाहिए और इन मुद्दों की जो बात करें उसके साथ खुलकर खड़ा होना पड़ेगा। राजस्थान के लोगों के लिए एक संकेत है, अभी निगमों में बोर्डों की बात किए हैं, ये ट्रायल है। अगर आप चुप रहे तो आने वाले समय में पूरे राजस्थान में खत्म हो जाएगी और जब खत्म हो जाएगी, ना पार्टी काम आएगी, ना नेता काम आएगी, ना जाति काम आएगी। काम आएगी तो OPS काम आएगी। तो मैं राजस्थान में भी 2 मीटिंग कर चुका हूं। मैं लगातार वहां के लोगों को कह रहा हूं कि आप जागो। और यही बात जिन राज्यों के अंदर पेंशन लागू हुई, मैंने कहा कि राज्यों में लागू हो गया, वो अच्छी बात है, अच्छी खबर है, संघर्ष का नतीजा है। लेकिन सुरक्षित तब होगा जब वो पार्लियामेंट से पास होकर के पूरे देश के लिए लागू होगा, तो सभी के लिए बेहतर होगा। इसीलिए पूरे देश का इनम OPS के तमाम साथियों से मैं कहना चाहता हूं, हमने 25 नवंबर को दिल्ली में रैली रखी है। पूरे देश की रैली दिल्ली के अंदर 25 नवंबर रखे हैं, जिसमें पूरा देश एक साथ खड़ा होने वाला है और सारे लोगों, जहां लागू है, जहां नहीं लागू, सब लोग इसमें आइए। सबकी लड़ाई है और हम 25 नवंबर को फिर से एक बार दिल्ली, और मैं आपसे भी निवेदन करूंगा कि उस रैली में आप जरूर रहिएगा। मैं आमंत्रण देता हूं आपको अभी से ही। निश्चित रूप से सोशल मीडिया और यूट्यूबरों ने इस आंदोलन को आगे बढ़ाया, उन्हीं के भरोसे हम बढ़े हैं। तो मैं उनको विशेष धन्यवाद और शुक्रिया देता हूं कि जिनके दम पर आंदोलन को बढ़ाया हूं।